মৰ্নিং সকলোকে সুপ্ৰভাত আৰু যোৱাকালি এটা প'জ দিছিলোঁ এইযোৰ সাজ পিন্ধি পেলাই একেবাৰে ভাবাই নাছিলোঁ যে তই ইমান সোনকালে তই চবৰ মাজৰ পৰা তই গুচি যাবি এৰি পেলাই যিকিনো তোক কি দিব পাৰিলোঁ কি দিব নোৱাৰিলোঁ সেইজন ওপৰলাই দেখিব ওপৰলাজনে দেখিব ইমানখিনি দিব নোৱাৰিলোঁ তই আমাক যিমানখিনি মৰম দি থৈ গ'লি শ্ৰদ্ধা দি থৈ গ'লি ইমানখিনি আমিতো দিব নোৱাৰিলোঁ য'তেই আছ যেনেকৈ আছ সদায় ধুনীয়াকৈ জীয়াই থাক সদায় ওপৰৰ পৰা চাই থাক আমাক আশীৰ্বাদ কৰিবি যাতে কেতিয়াবা যদিও কিবা ভুলৰ কমতে কৈছিলোঁ সেইখিনি তই ক্ষমা কৰি দিব নিজৰ মাতৃ হিচাপে তো সদায় ওপৰৰ পৰা চাই থাকিবি আশীৰ্বাদ কৰি থাকিবি আৰু কেতিয়াবা যদি কিবা টানকৈ কৈছিলোঁ কাৰণ মানুহ মাতৃ ভুল হৈ যায় মই পটককৈ কৈ ক'ব পাৰোঁ গতিকে ক্ষমা কৰি দিবি আৰু সকলোৱে সুধিছিলে যে কাৰ কি হ'ল একচুৱেলি আজি ঢুকুৱা 4 দিন আজি 5 দিন হ'ল আৰু এতিয়া ৰাতিপুৱা সোনকালে উঠি গা পা ধুই পেলাই এতিয়া যাওঁ পিণ্ড দিবলৈ তো পিণ্ড দিয়া বস্তুখিনি যোগাৰ কৰি লওঁগৈ যোগাৰ কৰি পেলাই বামুণজন অহাৰ পিছত তেনেকৈ পিণ্ড দিব যাম কাৰ কি হৈছে আৰু কাৰ কেনেকৈ কি হ'ল সকলোবোৰ আপোনালোকক ক'ম এতিয়া যদি আপোনালোকক সকলোবোৰ কথা কৈ থাকোঁ মোৰ পিণ্ড দিবলৈ দেৰি হ'ব আৰু দাদাহঁতো ৰখি আছে পিণ্ড দিব যাবৰ কাৰণে গতিকে আগতে মই পিণ্ডকণ দি থৈ আহোঁ শান্তি মনেৰে পিণ্ডকণ দি থৈ আহোঁ পিণ্ডকণ দি আহি পেলাই আপোনাক সকলোবোৰ ক'ম যে কাৰ কি হ'ল কি হ'ল আজি কেইবাদিনৰ 4 দিনে হ'ল এনেকৈ এইযোৰ কাপোৰতে আছোঁ আৰু খোৱা বোৱাটো তেনেকৈ নাই গম পাই মানুহ ঢুকালে দিনটোত এবাৰে খাব দিয়ে তাকো তিলনি যোৱাইছোঁ ৰাতি ইয়াতে শুব লগা হৈছে তলত মই শুৱা নাই ওপৰত তলতে শুইছোঁ আৰু বিশেষকৈ গাটো চাবোন তাবোন দিব পৰা নাই বহুত বেছি অশান্তি অনুভৱ কৰি আছোঁ বাৰু যা কি নহওক এতিয়া যাওঁ পিণ্ডখন আগতে দি থৈ আহোঁ তাৰপিছত আহি পেলাই আপোনাক সকলোবোৰ ক'ম কাৰ কি হ'ল কি নহ'ল বহুতে ইনষ্টাগ্ৰামতো সুধি আছে ইউটিউবতো সুধি আছে তো কৈ দিম এইফালে ওলাই আহিলোঁ এতিয়া তেনেকৈ পিণ্ডখন দিবৰ কাৰণে ৰ'দটো বহুত বেছি দিছে জোৰকৈ টিংটো আনিছে নে বাৰু ৰাতিটো টোপনি ওপৰ পেটে ওলাই জলখিনি ধৰিব লাগে এইডালৰ লগত মধু বটা দিতা মধু খৰান্তে সিন্ধু বা মাধ্যন সন্তোষ মধু মত পাতিবা পিণ্ড দিব লাগে তই দেখোন কিফালে মই আছোঁ মই কোৱা নাই খুব সবেদনে কাম কৰোঁ কি কৰি আছোঁ ধ্যান ক'ত দি আছোঁ ধ্যান পিণ্ড কথা কৈ আছোঁ পিণ্ড হ'ল তই মাৰ নিজে যদি সিফালে মন কৰি থাকোঁ তেতিয়াহ'লে কি ধ্যান দিব লাগে আমাৰ নিজে কি কৰি আছোঁ আমি পৰি যাব যিমানটো হৈ আহি থাকে পৰি যাব ই যোনহঁত বহি তাৰ লগতে এডত বহি যাব লাগে ছাইডত বহিব লাগে মোৰ কাষতে বেলেগ ক'লে মনত পৰা নাই মালেই মনত পৰি আছে হ'ব 3 साल কেইটামান দি এই বাতিডাল কি ক'লে বাতি দি আছে ক'ত চলি গ'লি পানী লৈ আহিছোঁ এইডাল এনেকৈ লৈ পেলাই এনেকৈ একেবাৰতে হ'ব আৰু জল ল'ব লাগে চবকে জল 1 চামুচ দি দিব লাগে ওম বিষ্ণু ৰোম তৎসৎ হয়দিয়া বৈশাখ মাসে মেঘৰ আকাশিতে ভাস কৰি শুক্লম পক্ষে পঞ্চমীমান তীৰ্থ মত সংকল্পিত নিজ নাম ক'ব আপোনালোকে ক'ব মত মাতৃ সাংগ শিৱ গোটায়া শ্ৰী স্বৰ্গীয় মৃতকৰ নাম
এটোতে পঞ্চম দিৱস বৃন্দং পুৰক অমিয়াত দে চবেই দি দিব লাগে হেৰি ল পানী ল পানী জল এক চামুচ পিণ্ড আৰু জল দি দে জল পিণ্ড তাত 2 চামুচ জল দি পেলাই এনেকৈ খান্দি পেলাই ইয়াত দি দিব লাগে হাতটো ধুই পেলাই সেইটো ল এইটো তাম্বলম ছটা প্ৰসাদখিনি দি দে কলটো গুচাই দিবি কোনোবা এটা দি দিব সেইফালে দি দিয়ে গুচাই দিব দি দে তাৰ ওপৰতে দি দে সেইটো কলটো গুচাই দে দি পেলাই গাখীৰ সকলোৱে তাৰমানে দি দিব লাগে উজং বহতি ঘিত অমিতং পাই পেলে পেটম সদা ওম উজং বহতি ঘিত অমিতং পাই পেলে পেটম দিয়া এই দিগনা দিন মাৰিব লাগিব উজং বহতি ঘিত অমিতং পাই পেলে পেটম সদা উজং বহতি ঘিত অমিতং পাই পেলে পেটম সদা এওঁলোকক দি দিবা এটা বাকি বাকি দি থাকা বৰ্তাক পঠালো ওম উজং বহতি ঘিত অমিতং পাই পেলে পেটম সদা কিলা গুটি খুটি দিব লাগিব ওম উজং বহতি ঘিত অমিতং পাই দে তিনিবাৰ দে পুত সকলে 3 বাৰ দিব লাগে উজং বহতি ঘিত অমিতং পাই ওম উজং বহতি ঘিত অমিতং উজং বহতি ঘিত অমিতং পাই পেলে পেটম সদা দে 3 বাৰ দি দে ওম উজং বহতি ঘিত অমিতং পাই পেলে পেটম সদা উজং বহতি ঘিত অমিতং পাই পেলে পেটম সদা ওম উজং বহন্তি ঘিতং অমৃতং পয়ং পেলং পেটম নগৈ পিটি আছে পানী পৰি এতিয়া পিণ্ড ধুনীয়াকৈ দি মেলি আহিলোঁ এতিয়া গৈ পেলাই যিকণ মানে অস্থি আছিলে অস্থিকণত গৈ পানী দিব লাগিব চাকি জ্বলাব লাগিব তো সেইখিনি দি মেলি গা পা গৈ আকৌ ধুব লাগিব তাৰপিছত আপোনাক ধুনীয়াকৈ কৈ আছিলোঁ কোন লুকাইছিলে কি হৈছিল কি নাই হয় এইটো অস্থিতে আমি ধুনীয়াকৈ এইটো ভূত দিয়া আছিল দেই এইটো অস্থিতে ধুনীয়াকৈ এতিয়া পানী দিব লাগিব আৰু পানী চানী দি মেলি গা পা ধুব লাগিব তাৰপিছত আপোনাক কৈ আছোঁ যে কাৰ কি হৈছিল ঠিক আছে Sama di sana. Hah? Itu hai kan itu keras sana yang hon pak mai loy. Ini dia akan aku bilang. এতিয়া তেনেকৈ অস্থিত পানী দি কৰি আহিলোঁ এতিয়া গাটো ধুই লওঁ যিহেতু পিন্ধও দিলোঁ অস্থিটো পানী ধৰি গা পা ধুই কিবা সিজোৱা বুট বা কল কিবা খাই লওঁগৈ ফুৰিছে এনেকুৱা তাৰপিছত আপোনাক সকলোবোৰ কৈ আছোঁ কাৰ কি কেনেকৈ কি হৈছিল কোন ঢুকাইছিলে তো এতিয়া যাওঁ ভিডিঅ' বনাব মন আছিলে কিন্তু কালি পষ্টটো দিয়াৰ পৰা বহুতে সুধি আছিলে গতিকে সেইকাৰণে ভিডিঅ'টো বনাবলগীয়া হ'ল ধুনীয়াকৈ গা পা ধুলোঁ গা পা ধুই পেলাই এতিয়া আকৌ ধুতি চেলেঙিবোৰ পিন্ধি ল'লোঁ আৰু এইফালে বাবলিয়ে খাবলৈ চাহ দিলে আৰু এইফালে কল এইফালে বুট এইফালে পানী আৰু আপোনালোকে সকলোৱে সুধি আছিলে যে কোন ঢুকালে কি হ'ল কাৰ কি হ'ল সুধি আছিলে গতিকে মই কৈ দিওঁ এতিয়া মোৰ বৰমা ঢুকালে আজি প্ৰায় 5 দিনে হ'ল আৰু বৰমা যিহেতু বৰমা মানে মা যিহেতু মই বৰমা ঢুকাওঁতে চাঙি লৈছিলোঁ মানে কান্ধত লৈছিলোঁ আমাৰ এইফালে চাঙি লোৱা বুলি কয় তো গতিকে এজনী মাকৰ ক্ষেত্ৰত মানে এজনী মাক ঢুকালে যিটো মানে ল'ৰাজনে বা পুত্ৰজনে যিখিনি দায়িত্ব কৰে সেইখিনি দায়িত্ব মই পালন কৰিছোঁ বৰমাৰ ক্ষেত্ৰত কাৰণ মোক মানে মাতকৈ বহুত বেছি মৰম বৰমায়ে কৰিছিলে গতিকে এইকেইদিন আৰু এইটো ডাঙৰ কথা এটা মানে যেতিয়া বাবলিক মই ফাৰ্ষ্ট টাইম পলুৱাই আনিছিলোঁ তেতিয়া বৰমা আৰু বৰ্তা যদি নোহোৱা হয় হয়তো আজি
বৰমাহঁতৰ ঘৰলৈ গৈছিলোঁ ফাৰ্ষ্ট। এতিয়া বৰমা যদি নাথাকা হয় মানে বাবলি মানে মই আজি আমাৰ ঘৰত ৰাখিব নোৱাৰিলোঁ, কাৰণ ফাৰ্ষ্ট বৰমা আৰু বৰ্তাই ৰাখিছিলে। গতিকে আৰু মানে বৰমা মানে মোৰ কাৰণে কেনেকুৱা কি মইতো আপোনালোকৰ মানে ভাষাৰে বুজাব নোৱাৰোঁ, কাৰণ বৰমাই মোৰ কাৰণে বহুত কিবা কি কৰি থৈ গৈছে। মই সেইখিনি মৰম মানে যিখিনি মৰম দি থৈ গ'ল আন এজনী মানুহে সেইখিনি নিজৰ মা সেইখিনি মৰম হয়তো দিব নোৱাৰিব, বহুত বেছি মৰম দি থৈ গৈছে। গতিকে যিহেতু বৰমা মানে মই আপোনালোকক ক'লোৱেই, গতিকে বৰমা নীতি নিয়মত যিমানখিনি যি কৰিব লাগে সকলোবোৰ পালন কৰি আছোঁ। আজি এয়াই খাই আছোঁ এইকেইদিন। আৰু তিলানী পৰহি গ'ল ন, পৰহি আজি 5 দিন যিহেতু তিলানী পৰহি গ'ল। পৰহি যোৱাৰ পিছত মানে সিজোৱা বইল দাইল ভাত খাই আছোঁ আপোনাৰ 1 টাইম বেলি নবৰ আগতে। গতিকে সেয়াই আৰু এতিয়া বিন্দ চিন্দ দি আহিলোঁ। আপোনালোকে চবেই সুধি আছিলে যিহেতু সেইকাৰণে কৰি লোৱা পোষ্টটো দিয়াৰ পিছত সকলোৱে কমেণ্টত সুধিছিলে কাৰ কি হ'ল। গতিকে বৰমা ঢুকালে। বৰমা সকলোৱে ভাবি আছে মাৰ কিবা এটা হৈছে বা মোৰ কিবা এটা হৈছে বা এনেকুৱা ভাবি আছিলে, কিন্তু নহয়, মোৰ বৰমা অৰ্থাৎ মোৰ মাৰ নিচিনা, কাৰণ বহুত বেছি যিহেতু মৰম কৰিছিলে। আৰু বৰমাৰ কি বেমাৰ আছে সেইটো কৈ দিওঁ। বৰমাৰ হৈছিলে ব্ৰেইন টিউমাৰ হৈছিলে। ব্ৰেইন টিউমাৰ অপাৰেশ্যন কৰাৰ পিছতো বৰমা মানে সুস্থ হৈ নুঠিলে, কাৰণ মানুহে কয় ন বয়সৰ লগে লগে বেমাৰবোৰো আঁট খাই ধৰে বুলি। তো উপায় নাই, সেয়াই হৈছে। আৰু সকলোৱে প্ৰাৰ্থনা কৰক যাতে বৰমাৰ আত্মাই চিৰশান্তি লাভ কৰে। আৰু ইফালে বৰমাক আগে পিছে দেখিছে, মোক সকলোৱে চিনি পায়।